वेलकम टू इंग्लिश लार्निंग एकाडेमी। मैं आज आको एटा भॉइजर ऊपर भिडिओ प्रस्तुत কৰিবলৈ লৈছোঁ। तो आगते मैं भॉइजर ऊपर केटामान भिडिओ प्रस्तुत करिছিলোঁ। যদি কোনোবাই সেই ভিডিও কেইটা চোৱা নাই এই ভিডিওৰ ডিসক্ৰিপশ্যনৰ লিংকতে ভিডিও কেইটা দিয়া আছে, ভিডিও কেইটা চাই ল'ব। তো আজি मैं आरम्भ কৰিবলৈ লৈছোঁ ইন্ট্ৰোগেটিভ सेन्टेन्सर ভয়েস চেঞ্জ। ইন্ট্ৰোগেটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ কেনেকৈ কৰিব লাগে। प्रथमते आमी ইন্ট্ৰোগেটিভ सेन्टेन्स কি সেই সম্বন্ধে এটা ভিডিও প্রস্তুত করেছিল ইন্ট্ৰোগেটিভ सेन्टेन्स লৈ। তো ইন্ট্ৰোগেটিভ सेन्टेन्स সম্বন্ধে অলপ জানি লওঁ যে ইন্ট্ৰোগেটিভ सेन्टेन्स এফাৰ্মেটিভ সেন্টেন্সৰ পৰা এটা এফাৰ্মেটিভ সেন্টেন্সক কেনেকৈ ইন্ট্ৰোগেটিভ सेन्टेन्स কৰে। তো আগতে আমি কেনেকৈ কৰিছিলোঁ যে আগতে আমি চাইছিলোঁ যে বাক্যটোত যদি অক্সিলিয়াৰী ভাৱ আছে না নাই চাব লাগিব। যদি বাক্যটোত অক্সিলিয়াৰী ভাৱ থাকে তেন্তে অক্সিলিয়াৰী ভাৱটো কি কৰিব লাগিব, যেনেকুৱা হি ক্যান সুইম, ইয়াত অক্সিলিয়াৰী ভাৱ কি আছে, ক্যান আছে। ক্যানটো কি কৰিব লাগিব, আগত বহাই দিব লাগিব, তাৰপিছত সাবজেক্ট, তাৰপিছত বাকিখিনি লিখি লাষ্টত কি प्रश्नবোধক চিন দিলে হৈ গ'ল ইন্ট্ৰোগেটিভ সেন্টেন্স। আৰু যদি বাক্যটোত কি নাথাকে, অক্সিলিয়াৰী ভাৱ নাথাকে, তেন্তে প্ৰেজেন্ট ইনডিফিনিট বা পাষ্ট ইনডিফিনিট টেন্স চিনাক্তকৰণ কৰি, যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে বাক্যটো তেন্তে ডু টাছৰ সহায় লৈ, আৰু যদি পাষ্ট ইনডিফিনিট টেন্সত থাকে তেন্তে ডিটৰ সহায় লৈ কি কৰিব লাগে, প্ৰশ্ন কৰিব লাগে। তো আমি আজি ইন্ট্ৰোগেটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ কেনেকৈ কৰিব লাগে মানে শিকিম। तो फार्स्ट एग्जाम्पल लैसो। फार्स्ट एग्जाम्पल दिया आछे डू यू लाभ हिम। तो चाब लागिब प्रथमते आमार चाब लागिब एक्टिव भয়েসটো কি আছে, डू यू लाभ हिम। एक्टिव भয়েসটোতে মানে কোন টেন্সত আছে সেইটো চাব লাগিব। তো আমি জানো যে ডু আৰু ডু ডাজ দি প্ৰশ্ন কৰিলে, ডু ডাজ দি যদি কোনো বাক্যটো প্ৰশ্ন কৰা বুঝে তেন্তে সেই বাক্যটো কোন টেন্সত থাকে, প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকে। আৰু যদি ডিড দি প্ৰশ্ন কৰা বুঝে তেন্তে কোন টেন্সত থাকে, ফার্স্ট ইনডিফিনিট টেন্সত থাকে। তো ডু দি প্ৰশ্ন কৰা হৈছে, ইয়াৰ উপৰি বাক্যটোত কি আছে, সাবজেক্ট আছে, তাৰপিছত ভার্ব আছে, তাৰপিছত অবজেক্ট আছে। তো বাক্যটো ডু দি প্ৰশ্ন কৰিছে, সেইকাৰণে প্ৰেজেন্ট ইনডিফিনিট টেন্স আমি কি কৰিম, প্ৰেজেন্ট ইনডিফিনিট টেন্স ভয়েস চেঞ্জ কেনেকৈ কৰিম। প্ৰথমতে আমাৰ কি কৰিব লাগিব, আমি আগতে ভয়েস চেঞ্জ কেনেকৈ কৰিছিলোঁ, প্ৰথমতে অবজেক্টটো কি কৰিছিলোঁ, সাবজেক্ট কৰিছিলোঁ। যেনেকৈ কি আছে, হিম আছে, হিমৰ ঠাইতে হিম কি আছে, অবজেক্ট আছে, ইয়াৰ যদি সাবজেক্ট কৰা হয় কি হ'ব, হি হ'ব। তাৰপিছত কি লিখা হৈছিল, টেবুলত থকা ভাৰ্ব, প্ৰেজেন্ট ইনডিফিনিট টেন্সত টেবুলত থকা ভাৰ্ব কি ব্যৱহাৰ কৰা হয়, আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছিল। প্ৰেজেন্ট ইনডিফিনিট টেন্সত টেবুলত থকা ভাৰ্ব এমিছাৰ ব্যৱহাৰ কৰা হয়। তো হিৰ লগতে একচুৱেলি কি ইজটো ইয়াত বহাব লাগে, তেন্তে কি হ'ব, হি হ্যাজ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, লাভৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি লাভড, তাৰপিছত বাই, নিয়মতে বাই, তাৰপিছত কি সাবজেক্টটো গৈ কি হয়, অবজেক্ট হয়, ইউ থাকিলে ইউ হয়। কিন্তু ইয়াতে যেহেতু বাক্যটো কি আছে, ইন্ট্ৰোগেটিভ সেন্টেন্স আছে, প্ৰশ্নবোধক বাক্য আছে, এই বাক্যটো আমাৰ কি কৰিব লাগিব, প্ৰশ্নবোধক কৰিব লাগিব। সেইকাৰণে ইজটো কি মানে হিৰ পিছত নবহি কি বহিছে, আগত বহিছে। কাৰণ ইন্ট্ৰোগেটিভ সেন্টেন্সত যদি কি থাকে, অক্সিলিয়াৰী ভাৰ্ব থাকে, অক্সিলিয়াৰী ভাৰ্ব কি হয়, সাবজেক্টৰ আগত বহে। তো এনেদৰে ইন্ট্ৰোগেটিভ সেন্টেন্সৰ ভয়েস চেঞ্জ কৰিব লাগে। সেকেন্ড এক্সাম্পল লৈ গৈছোঁ। সেকেন্ড এক্সাম্পল দিয়া আছে ডাজ হাসি নো ইউ। ইয়াতো ডাজ দি মানে বাক্যটো প্ৰশ্ন কৰা আছে, ডাজ দি প্ৰশ্ন কৰা থাকিলে বাক্যটো কোন টেন্স হয়, প্ৰেজেন্ট ইনডিফিনিট টেন্স হয়। তো ইয়াতে সাবজেক্ট কি আছে, সি, তাৰপিছত নোটো কি আছে, ভাৰ্ব আছে, তাৰপিছত ইউটো কি আছে, অবজেক্ট আছে। তো নিয়ম মতে আমাৰ কি কৰিব লাগে, অবজেক্টটো সাবজেক্ট কৰিলোঁ, ইউৱে হয়, তাৰপিছত কি লিখিব লাগে, টেবুলত থকা ভাৰ্ব, টেবুলত থকা ভাৰ্ব কি ইউৰ লগত কি হয়, প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ টেবুলত থকা ভাৰ্ব কি এমিছাৰৰ ইউৰ লগত কি বহে, আৰ বহে। আৰটো ইয়াত লিখিব লাগিছিল কিন্তু ইয়াত লিখা হোৱা নাই, কি আগত লিখা হৈছে, কিয়, যিহেতু কি এক্টিভ ভয়েসটো কি আছে, ইন্ট্ৰোগেটিভ সেন্টেন্স আছে, পেছিভ ভয়েসটো ইন্ট্ৰোগেটিভ সেন্টেন্স কৰিব লাগিব, সেইকাৰণে অক্সিলিয়াৰী ভাৰ্ব সাবজেক্টৰ আগত বহাব লাগিব। তো কি লিখিলোঁ, আৰ ইউ, তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম, নোৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম নন। তাৰপিছত আগতে কোৱা হৈছিল যে যদি এক্টিভ ভয়েসত নো থাকে, পেছিভ ভয়েসত নোৰ পিছত কি বাই নবহে, কি বহে, টু বহে। তাৰপিছত সাবজেক্টটো কি কৰিলোঁ, অবজেক্ট কৰিলোঁ, সি আছে, সি পৰিৱৰ্তে কি হ'ল, হাৰ হ'ল, প্ৰশ্নবোধক চিন। তাৰপিছত থাৰ্ড এক্সাম্পল লৈ গৈছোঁ। থাৰ্ড এক্সাম্পল দিয়া আছে ডিড দ্য হাণ্টাৰ কিল দ্য টাইগাৰ। ডিড দ্য হাণ্টাৰ কিল দ্য টাইগাৰ, এইবাৰ কি কৰিছে, ডিড দি প্ৰশ্ন কৰিছে, বাক্যটো ডিড দি প্ৰশ্ন কৰিছে। তো ডিড দি প্ৰশ্ন কৰা বুজালে সেই বাক্যটো কোন টেন্স হয়, ফাৰ্স্ট ইনডিফিনিট টেন্স হয়। তো ইয়াৰ সাবজেক্ট কি আছে, হাণ্টাৰ, তাৰপিছত কিলটো হ'ল ভাৰ্ব, দ্য টাইগাৰ অবজেক্ট। তো অবজেক্টটো আমাৰ কি কৰিব লাগে, সাবজেক্ট কৰিব লাগে, তাৰপিছতে টেবুলত থকা ভাৰ্ব পাষ্ট ইনডিফিনিট টেন্সত ৱাজ ব্যৱহাৰ কৰিব লাগে, টাইগাৰ ৱাজ ব্যৱহাৰ কৰিব লাগিছিল ইয়াত, কিন্তু ইয়াত ৱাজ ব্যৱহাৰ কৰা হোৱা নাই।
যিহেতু ৱাজটো কি অক্সিলি ভাব সেইকাৰণে কি সন্মুখত ব্যৱহাৰ কৰা আহিছে ৱাজ দ্য টাইগাৰ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কিলৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কিল্ড তাৰপিছত বাই তাৰপিছত নিয়মমতে বাই তাৰপিছত কি ছাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল লাষ্টত প্ৰশ্নবোধক চিন তাৰপিছত নেক্সট এক্সাম্পল লৈ গৈছোঁ উইল ৰোহিত ফ্লাই দ্য কাইট এইটো চাব লাগিব বাকীটো কোন টেন্সত আছে একচুৱেলি এনেকুৱা হ'ব লাগিছিল ৰোহিত উইল ফ্লাই দ্য কাইট কিন্তু যিহেতু কি উইলটো অক্সিলি ভাব সেইকাৰণে কি আৰু প্ৰশ্নবোধক বাক্যত ছাবজেক্টৰ আগত অক্সিলি ভাব থাকে তো একচুৱেলি এইটো এনেকুৱা হ'ব লাগিছিল ৰোহিত উইল ফ্লাই দ্য কাইট তো এইটো কোন টেন্সত হ'ব ফিউচাৰ ইণ্ডিপেণ্ডেণ্ট টেন্স ছাবজেক্ট তাৰপিছতে শ্যাল উইল তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম তাৰপিছত অবজেক্ট তো এইটো কোন টেন্স ধৰি ল'লোঁ আমি ফিউচাৰ ইণ্ডিপেণ্ডেণ্ট টেন্স কাৰণ কি আছে ছাবজেক্ট আছে তাৰপিছত শ্যাল উইল আছে তাৰপিছত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম আছে তাৰপিছত অবজেক্ট আছে তো এইটো কোন টেন্সত আছে ফিউচাৰ ইণ্ডিপেণ্ডেণ্ট টেন্স উইলটো কিহৰ কাৰণে আগত বহিছে প্ৰশ্নবোধক বাক্য হোৱাৰ বাবে তো এইটো যদি পেছিভ ভইচ কৰা হয় তেতিয়া কি হ'ব প্ৰথমতে অবজেক্টটো আহি কি কৰিব লাগে আমাৰ নিয়মমতে কি কৰিব লাগে ছাবজেক্ট কৰিব লাগে তাৰপিছত কি কৰিব লাগে পেছিভ ভইচত টেবলেট থকা ভাৰ্ব কি ব্যৱহাৰ কৰিব লাগে উইল বি ব্যৱহাৰ কৰিব লাগে তো উইল বিটো ইয়াত হ'ব লাগিছিল তো যিহেতু উইলটো আমাৰ অক্সিলিয়াৰী ভাৰ্ব বিটোতো অক্সিলিয়াৰী ভাৰ্ব নহয় সেইকাৰণে উইলটো কি কৰা হ'ল ছাবজেক্টৰ সন্মুখত দিয়া হ'ল আৰু বিটো বি টাইমতে থাকিল তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ফ্লাইৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি ফ্লন তাৰপিছত বাই তাৰপিছত ছাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল তাৰপিছত প্ৰশ্ন উঠিছে নেক্সট এক্সাম্পলত দিয়া আছে আৰ দে প্লেয়িং কেৰম কোন টেন্সত আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে একচুৱেলি এনেকুৱা হ'ব লাগিছিল দে আৰ প্লেয়িং কেৰম আৰটো সন্মুখত গৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত সন্মুখত গৈছে কিহৰ কাৰণে প্ৰশ্নবোধক বাক্য থকাৰ কাৰণে তো এইটো যদি পেছিভ ভইচ কৰা হয় ছাবজেক্ট কি আছে দে আছে প্লেটো হ'ল ভাৰ্ব আৰু কেৰমটো কি অবজেক্ট তো এইটো যদি পেছিভ ভইচ কৰা হ'ব নিয়মতে আমাক কি কৰিব লাগে কেৰম লিখিব লাগে অবজেক্টটো ছাবজেক্ট কৰিব লাগে তাৰপিছত কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সতে টেবলেট থকা ভাৰ্ব কি ব্যৱহাৰ কৰা হয় এমবিং ইজ বিং আৰবিং ব্যৱহাৰ কৰা হয় তো ইয়াত কি হ'ব কেৰমৰ লগতে হয় ইজ বিং তো ইজটো অক্সিলিয়াৰী ভাব সেইকাৰণে সন্মুখত দিয়া হৈছে বিংটো ইয়াতে থাকিল তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লেৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লেট তাৰপিছত বাই তাৰপিছত ছাবজেক্টটো আহি অবজেক্ট হ'ল দে আছে দেটো আহি কি হ'ল দেম হ'ল তাৰপিছত প্ৰশ্নবোধক চিন তাৰপিছত নেক্সট এক্সাম্পল লৈ গৈছোঁ ৱাজ হি ছিংগিং দ্য চং এইটো কোন টেন্সত আছে একচুৱেলি এনেকুৱা হ'ব লাগিছিল হি ৱাজ ছিংগিং দ্য চং তো ইয়াত ৱাজটো সন্মুখত দিয়া হৈছে কিহৰ কাৰণে প্ৰশ্নবোধক বাক্য থকাৰ কাৰণে তো একচুৱেলি এইটো কোন টেন্সত আছে হি ৱাজ ছিংগিং দ্য চং ছাবজেক্ট আছে ৱাজ হেয়াৰ আছে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মৰ লগত আইএনজি আছে তাৰপিছত অবজেক্ট আছে তো এইটো কোন টেন্স এইটো হ'ল পাষ্ট কণ্টিনিউৱাছ টেন্স তো পাষ্ট কণ্টিনিউৱাছ টেন্স যেতিয়া পেছিভ ভইচ কৰা হ'ব প্ৰথমতে ছাবজেক্ট তাৰপিছত ছিংটো ভাৰ্ব তাৰপিছতে চং হ'ল অবজেক্ট তো আমি কি প্ৰথমতে অবজেক্টটো ছাবজেক্ট কৰিব লাগিব তাৰপিছত ৱাজ বিং ৱায়াৰ বিং তো দা চঙৰ লগত কি হ'ব লাগিব ৱাজ বিং ৱায়াৰ বিঙৰ দা চং যিহেতু একবচন সেইকাৰণে কি হ'ব ৱাজ বিং তো ৱাজটো ইয়াত নবহি কি সন্মুখত বহিল কাৰণ ৱাজটো অক্সিলিয়াৰী ভাবটো কি কৰা হয় ইণ্টাৰগেটিভ চেণ্টেন্সত ছাবজেক্টৰ সন্মুখত বহাব লাগে তাৰপিছত বিংটো ইয়াতে থাকিল তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ছিং আছে ছিং ভাৰ্ব ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম চাং তাৰপিছত বাই তাৰপিছত ছাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল লাষ্টত প্ৰশ্নবোধক চিন তাৰপিছত নেক্সট এক্সাম্পললৈ আহিছোঁ নেক্সট এক্সাম্পলত দিয়া আছে উইল শ্বি বি ডুইং দ্য চামছ এইটো কোন টেন্সত আছে একচুৱেলি এনেকুৱা হ'ব লাগিছিল শ্বি তাৰপিছত উইলটো ইয়াত হ'ব লাগিছিল উইল বি ডুইং দ্য চামছ তো ছাবজেক্ট আছে শ্যাল বি উইল বি আছে ভাৰ্বৰ লগত আইএনজি আছে তাৰপিছত অবজেক্ট আছে তো এইটো কোন টেন্স ফিউচাৰ কণ্টিনিউৱাছ টেন্স তো ফিউচাৰ কণ্টিনিউৱাছ টেন্স ধৰি ল'লোঁ ছাবজেক্টটো কি আছে সি আছে তাৰপিছত ডুটো হ'ল ভাৰ্ব তাৰপিছত দা চামছ হ'ল অবজেক্ট তো প্ৰথমতে আমি যেতিয়া এইটো কি কৰিম পেছিভ ভইচ কৰিম প্ৰথমতে অবজেক্টটো কি কৰিব লাগে ছাবজেক্ট কৰিব লাগে তাৰপিছত কি শ্যাল বি বিং উইল বি বিং লিখিব লাগে তো দা চামছৰ লগত কি হ'ব উইল বি বিং হ'ব তো উইলটো ইয়াত নবহি কি উইলটো যিহেতু অক্সিলিয়াৰী ভাৰ্ব সন্মুখতো বহুৱা হৈছে সেইকাৰণে কি হৈছে উইল দা চামছ তাৰপিছত বি বিং তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডু আছে ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান তাৰপিছত বাই তাৰপিছত ছাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল লাষ্টৰ প্ৰশ্নবোধক চিন তাৰপিছতে নেক্সট এক্সাম্পল লৈ গৈছোঁ হেজ ৰাজু ফিনিছড দ্য ৱৰ্ক এইটো কোন টেন্সত আছে এইটো একচুৱেলি এনেকুৱা হ'ব লাগিছিল ৰাজু হেজ ফিনিছড দ্য ৱৰ্ক তো ইয়াত কি হেজটো সন্মুখত দিয়া হৈছে যিহেতু প্ৰশ্নবোধক বাক্য সেইকাৰণে হেজটো সন্মুখত দিয়া হৈছে সেইকাৰণে তো এইটো কোন টেন্সত আছে ৰাজু হেজ ফিনিছড দ্য ৱৰ্ক এইটো কোন টেন্সত আছে প্ৰেজেণ্ট একচুৱেলি
প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে হেজটো সন্মুখত দিয়া হৈছে কিহৰ কাৰণে হেজটো সন্মুখত দিয়া হৈছে প্ৰশ্নবোধক বাক্য থকাৰ কাৰণে তো প্ৰেজেণ্ট পাৰফেক্ট টেন্স এইটো যদি আমি কি কৰিম পেছিভ ভয়েস কৰিম প্ৰথমতে ছাবজেক্ট কি আছে ৰাজু আছে ফিনিছড হ'ল ভাৰ্ব তাৰপিছত দ্য ৱাৰ্ক হ'ল অবজেক্ট তো কি কৰিলোঁ আমাৰ নিয়মতে কি কৰিব লাগে দ্য ৱাৰ্ক লিখিব লাগে অবজেক্ট টু ছাবজেক্ট তাৰপিছতে হেজ বিন ব্যৱহাৰ কৰিব লাগে দ্য ৱাৰ্ক টু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সেইকাৰণে হেজ বিন ব্যৱহাৰ কৰিব লাগে ইয়াত তো হেজটো কি সন্মুখত দিছোঁ কিহৰ কাৰণে প্ৰশ্নবোধক বাক্য থকাৰ কাৰণে কাৰণ এইটো প্ৰশ্নবোধক এক্টিভ ভয়েসটো প্ৰশ্নবোধক বাক্য থাকিলে পেছিভ ভয়েসটো আমাৰ প্ৰশ্নবোধক বাক্য কৰিব লাগিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছত বাই তাৰপিছত ছাবজেক্টটো কি হ'ল অবজেক্ট হ'ল তো এনেদৰে কি কৰিব লাগে ইণ্ট্ৰগেটিভ সেন্টেন্সৰ এক্টিভ ভয়েসৰ পৰা পেছিভ ভয়েস কৰিব লাগে এতিয়া কথা হ'ল এক্টিভ ভয়েসটো আকৌ কিছুমান বাক্য কোশ্চেন ৱাৰ্ডৰে কিছুমান বাক্য কোশ্চেন ৱাৰ্ড বা WH ৱাৰ্ডৰে কি কৰা থাকিব পাৰে মানে আৰম্ভ কৰা থাকিব পাৰে বা WH ৱাৰ্ডৰে কি কৰিব পাৰে প্ৰশ্ন কৰিব পাৰে তো যদি প্ৰশ্নটো হুৰে যদি প্ৰশ্ন কৰা থাকে হুৰে প্ৰশ্ন কৰা থাকিলে যদি এক্টিভ ভয়েসটো কিহেৰে প্ৰশ্ন কৰা থাকে হুৰে প্ৰশ্ন কৰা থাকে তেনেদৰে তেন্তে আমি কেনেকৈ পেছিভ ভয়েস কৰিম তো মই এটা সুবিধাৰ বাবে এটা ফৰ্মেশ্যন উলিয়াই লৈছোঁ যদি হু দি কোনো বাক্য প্ৰশ্ন কৰা বুজে তেন্তে এই ফৰ্মেশ্যনটো ফ'ল' কৰিলে হ'ল প্ৰথমতে কি লিখিব লাগিব বাই হুম লিখিব লাগিব তাৰপিছত টেবুলত থকা ভাৰ্ব তাৰপিছতে ছাবজেক্ট তাৰপিছত V3 মানে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছত প্ৰশ্নবোধক চিন এক্সাম্পল লিখিছোঁ এক্সাম্পলত দিয়া আছে যে হু ব্ৰক দ্য চেয়াৰ একচুৱেলি সেই হুটো কিন্তু কি ইয়াতে ছাবজেক্ট হিচাপে ব্যৱহাৰ হৈছে ব্ৰকটো হ'ল কি ভাৰ্বৰ পাষ্ট ফৰ্ম তাৰপিছত দ্য চেয়াৰ হ'ল অবজেক্ট এইটো কোন টেন্সত আছে উলিয়াই ল'লোঁ এইটো ফাৰ্ষ্ট ইনডিফিনিট টেন্সত আছে তো ফাৰ্ষ্ট ইনডিফিনিট টেন্সত আছে আমাৰ কি কৰিব লাগিব ফৰ্মেশ্যন প্ৰথমতে আমি টেন্স ধৰি ল'লোঁ তাৰপিছতে ফৰ্মেশ্যন মতে প্ৰথমতে কি কৰিব লাগিব ফৰ্মেশ্যনত দিয়া আছে প্ৰথমতে হু দি যদি প্ৰশ্ন কৰা থাকে হুৰ পৰিৱৰ্তে কি লিখিব লাগে বাই হুম লিখিব লাগে তাৰপিছত এতিয়া কথা হ'ল টেবুলত থকা ভাৰ্বটো কাক চাই আমি টেবুলত থকা ভাৰ্বটো ব্যৱহাৰ কৰিম তাৰপিছত কি আছে ছাবজেক্ট ইয়াতে ছাবজেক্ট মানে কি এক্টিভ ভয়েসৰ অবজেক্টটো আহি পেছিভ ভয়েসত কি হয় ছাবজেক্ট হয় তো দ্য চেয়াৰ একচুৱেলি আগত লিখিব লাগিছিল তাৰপিছত কি লিখিব লাগিছিল ৱাজ লিখিব লাগিছিল আগত আমি ভয়েস চেঞ্জ এনেদৰে কৰিছিলোঁ পাষ্ট ইনডিফিনিট টেন্সৰ তো যিহেতু কি হ'ল অবজেক্টটো আহি কি হ'ল ছাবজেক্ট হ'ল তাৰপিছত চেয়াৰৰ লগত কি বহে টেবুলত থকা ভাৰ্ব ৱাজ এয়াৰ পাষ্ট ইনডিফিনিট টেন্সৰ টেবুলত থকা ভাৰ্ব কি ব্যৱহাৰ কৰা ৱাজ এয়াৰ ব্যৱহাৰ কৰা তো ইয়াত টেবুলত থকা ভাৰ্ব কি বহিব চেয়াৰৰ লগত চেয়াৰটো যিহেতু কি আছে এক বচন সেইকাৰণে কি বহিব ৱাজ ইয়াত বহিব লাগিছিল কিন্তু যিহেতু এইটো প্ৰশ্নবোধক বাক্য সেইকাৰণে কি টেবুলত থকা ভাৰ্বটো কি গ'ল সন্মুখত গ'ল মানে ৱাজটো আগত গ'ল ছাবজেক্টৰ আগত গ'ল কাৰণ ইণ্ট্ৰগেটিভ সেন্টেন্সৰ ছাবজেক্টৰ আগত কি থাকে অক্সিলাৰি ভাৰ্ব থাকে তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম তাৰপিছত কোৱেশ্চন মাৰ্ক তো এইটো যদি ভয়েস চেঞ্জ কৰা হয় কি কৰিব লাগিব প্ৰথমতে হুৰ পৰিৱৰ্তে বাই হুম লিখিলোঁ তাৰপিছত ফৰ্মেশ্যন মতে হুৰ পৰিৱৰ্তে বাই হুম লিখিলোঁ তাৰপিছত টেবুলত থকা ভাৰ্ব মানে টেবুলত থকা ভাৰ্ব টেন্স অনুসৰি ব্যৱহাৰ কৰিব লাগিব তো টেবুলত থকা ভাৰ্ব কি বহিব সেইটো ছাবজেক্টটো চাই মানে অবজেক্টটো যেতিয়া কি কৰা হ'ব ছাবজেক্ট কৰা হ'ব তেতিয়া দ্য চেয়াৰ এইটো কি ছাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব তো চেয়াৰৰ লগত কি বহিব ৱাজ পাষ্ট ইনডিফিনিট টেন্সত ৱাজ এয়াৰ বহে তো চেয়াৰটো কি এক বছৰ সেইকাৰণে ৱাজ বহিল তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহাই লাষ্টত প্ৰশ্নবোধক চিন দিলে হৈ গ'ল নেক্সট এক্সাম্পললৈ গৈছোঁ যে হু কেন ট্ৰাষ্ট লায়াৰ ইয়াত কিন্তু দুটা নিয়ম আছে কেন মে মাষ্ট শুডৰ এটা নিয়ম দিয়া হৈছিল এই নিয়মটো ইয়াত ব্যৱহাৰ কৰিব লাগিব যিহেতু বাক্যটোত কি আছে কেন আছে তো হুৰ পৰিৱৰ্তে আমি কি লিখিলোঁ হুৰ পৰিৱৰ্তে প্ৰথমতে কি লিখিলোঁ বাই হুম লিখিলোঁ তাৰপিছত কি যিহেতু বাক্যটো কি আছে প্ৰশ্নবোধক বাক্য আছে তো আমাৰ নিয়মমতে আমি যেতিয়া কেন মে মাষ্ট থকা বাক্যৰ ভয়েস চেঞ্জ কৰিছিলোঁ প্ৰথমতে কি কৰিছিলোঁ প্ৰথমতে অবজেক্টটো কি কৰিছিলোঁ ছাবজেক্ট কৰিছিলোঁ তাৰপিছত কি কৰিছিলোঁ যদি বাক্যটোত কেন থাকে তেন্তে কেনে ব্যৱহাৰ কৰিছিলোঁ যদি মে থাকে মে ব্যৱহাৰ কৰিছিলোঁ তো ইয়াত কি কেন ব্যৱহাৰ কৰিব লাগে তাৰপিছত কি ব্যৱহাৰ কৰিছিলোঁ বি ব্যৱহাৰ কৰিছিলোঁ কিন্তু কেনটো অক্সিলাৰি ভাৰ্ব সেইকাৰণে কি সন্মুখত দিয়া হৈছে তাৰপিছত বিটো ইয়াতে থাকিল তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ট্ৰাষ্টটো হ'ল ভাৰ্ব ইয়াৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল ট্ৰাষ্ট এটা দি প্ৰশ্নবোধক চিন এতিয়া হুৰ বাহিৰে যিবিলাক বাকী কোশ্চেন ৱাৰ্ড বা WH ৱাৰ্ড আছে হুৰ বাহিৰে বাকী যিবিলাক কোশ্চেন ৱাৰ্ড বা WH ৱাৰ্ড আছে এইবিলাকৰ কেনেকৈ আমি ভয়েস চেঞ্জ কৰিম তো হুৰ বাহিৰে কি আছে কোশ্চেন ৱাৰ্ড বা WH ৱাৰ্ড আছে ৱেন আছে ৱাই আছে হয়াৰ আছে তাৰপিছত কি আছে হাউ আছে তো এইবিলাক থাকিলে আমি কেনেদৰে কি কৰিম
মানে পেচিভ ভয়েস কৰিম তো এক্সাম্পল ল'লে গম পোৱা যাব তো ফাৰ্ষ্ট এক্সাম্পলত দিয়া আছে why did he buy the book why দি প্ৰশ্ন কৰিছে তাৰপিছতে did আছে বাক্যটো did দি প্ৰশ্ন কৰা বুজালে বাক্যটো কোন টেন্স হয় ফাৰ্ষ্ট ইনডিফিনিট টেন্স হয় তাৰপিছত he টো সাবজেক্ট তাৰপিছত buy টো হ'ল ভাৰ্ব তাৰপিছত the book হ'ল অবজেক্ট তো আমি কি যদি কোশ্চেন ওয়ার্ড দি কি করা থাকে কোশ্চেন করা থাকে আমি কোশ্চেন মানে একটি ভয়েসটো চাব লাগিব যে কোশ্চেন ওয়ার্ড থকাৰ উপৰিও সাবজেক্ট ভার্ব অবজেক্ট আছে নে নাই তো বাক্যটোত কি আছে কোশ্চেন ওয়ার্ড থকাৰ উপৰিও কি আছে সাবজেক্ট আছে ভার্ব আছে অবজেক্ট আছে তেতিয়া আমি কি কৰিম বাক্যটো কোন টেন্সত আছে চিনাক্তকৰণ কৰি ল'ম আগত তো কোন টেন্সত আছে ফাৰ্ষ্ট ডিড দি প্ৰশ্ন কৰিছে সেইকাৰণে ফাৰ্ষ্ট ইনডিফিনিট টেন্স তেতিয়া কি কৰিম আমি হোৱাই টু হোৱাই লিখিম তাৰপিছত কি কৰিম তাৰপিছত নিয়মমতে আমাৰ কি কৰিব লাগে পাষ্ট ইনডিফিনিট টেন্স যেতিয়া ভয়েস চেঞ্জ কৰিছিলোঁ প্ৰথমতে অবজেক্টটো কি কৰিব লাগে সাবজেক্ট কৰিব লাগে তাৰপিছত কি টেবিলত থকা ভাৰ্ব ৱাজ ইয়াৰ ব্যৱহাৰ কৰিব লাগে তো বুকৰ লগত কি হ'ব ৱাজ হ'ব তো ৱাজটো কি সন্মুখত দিব লাগিব যিটো প্ৰশ্নগত বাক্যত কি সাবজেক্টৰ আগত কি অক্সিলাৰি ভাৰ্ব তাৰপিছত বাকীখিনি আগৰ দৰে বাইৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বট তাৰপিছত বাই তাৰপিছত সাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল লাষ্টত কি প্ৰশ্নগত চিন দিব লাগিব তাৰপিছতে নেক্সট এক্সাম্পল গৈছোঁ নেক্সট এক্সাম্পলত দিয়া আছে হোৱাট ডু ইউ ৱান্ট ইয়াত কিন্তু কি আছে সাবজেক্ট আছে ভাৰ্ব আছে কিন্তু অবজেক্ট নাই তো সাবজেক্ট আছে ভাৰ্ব আছে কিন্তু অবজেক্ট নাই এই বাক্যটোত কিন্তু কি দি প্ৰশ্ন কৰিছে হোৱাট দি প্ৰশ্ন কৰিছে তেতিয়া আমি কি কৰিম চাব লাগিব যে বাক্যটো কোন টেন্সত আছে ডু দি প্ৰশ্ন কৰিলে কোন টেন্স হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স হয় তো তেতিয়া আমি কি কৰিব লাগিব হোৱাটটোকে সাবজেক্ট হিচাপে ল'ব লাগিব ল'লোঁ তাৰপিছতে এতিয়া কি কৰিব লাগিব টেবলেট থকা ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব টেবলেট থকা ভাৰ্ব কি ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত এমিচাৰ ব্যৱহাৰ কৰা হয় তো ইজ ব্যৱহাৰ কৰিলোঁ ৱাৰ্ডৰ লগত ইজ তাৰপিছতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৱান্টৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৱান্টেড তাৰপিছত বাই তাৰপিছত ইউ সাবজেক্ট কি হ'ল অবজেক্ট হ'ল ইউ থাকিলে ইউ হয় কোনো পৰিৱৰ্তন নহয় লাষ্টত প্ৰশ্নবোধক চিন তাৰপিছত থাৰ্ড এক্সাম্পল লৈ গৈছোঁ থাৰ্ড এক্সাম্পলত দিয়া আছে হাউ আৰ ইউ ডুইং দ্য চাম এই বাক্যটোত কি হাউ দি প্ৰশ্ন কৰিছে ইয়াৰ উপৰিও কি আছে ইউ আছে সাবজেক্ট তাৰপিছত ডু হ'ল ভাৰ্ব দ্য চাম হ'ল অবজেক্ট মানে কোশ্চেন ওয়ার্ড থকাৰ উপৰিও কি আছে সাবজেক্ট ভাৰ্ব অবজেক্ট আছে তো তেতিয়া আমি কি কৰিম কোশ্চেন ওয়ার্ডে লিখিম তাৰপিছত নিয়মমতে কি কৰিব লাগে তাৰ আগত চাব লাগিব যে বাক্যটো কোন টেন্সত আছে একচুৱেলি এনেকুৱা হ'ব লাগিছিল হাউ ইউ আৰ ডুইং দ্য চাম আৰটো কি সন্মুখত বহিছে কিহৰ বাবে প্ৰশ্নবোধ বাক্য হোৱাৰ বাবে আৰটো সন্মুখত বহিছে তো এইটো কোন টেন্সত আছে আমি চিনাক্তকৰণ কৰি ল'ম কোন টেন্সত আছে প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত আছে তো প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্স যেতিয়া ভয়েস চেঞ্জ কৰিম তেতিয়া আমাৰ কি প্ৰথমতে কোশ্চেন ওয়ার্ডটো লিখিলোঁ তাৰপিছত কি নিয়মমতে অবজেক্টটো সাবজেক্ট কৰিব লাগে তাৰপিছত কি কৰিব লাগে টেবলেট থকা ভাৰ্ব প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত এম ইজ বিং আৰ বিং ব্যৱহাৰ কৰিব লাগে তো দা সামৰ লগত কি হ'ব ইজ বিং তো ইজ টু অক্সিলাৰি ভাৰ্ব বিংটো অক্সিলাৰি ভাৰ্ব নহয় সেইকাৰণে বিংটো ইয়াতে থাকিল ইজ টু সেইকাৰণে সন্মুখতে সাবজেক্টৰ সন্মুখত বহাই দিয়া হ'ল তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান তাৰপিছতে বাই তাৰপিছত সাবজেক্টটো গৈ কি হ'ল অবজেক্ট হ'ল লাষ্টত প্ৰশ্নবোধক চিন তাৰপিছত নেক্সট এক্সাম্পল লৈ গৈছোঁ নেক্সট এক্সাম্পলত দিয়া আছে যে when did he catch the bird ইয়াত কি কৰিছে when দি প্ৰশ্ন কৰিছে তাৰপিছত when দি প্ৰশ্ন কৰিছে ইয়াৰ উপৰিও কি আছে সাবজেক্ট আছে তাৰপিছত ভাৰ্ব আছে তাৰপিছত কি আছে অবজেক্ট আছে আকৌ কি did দি বাক্যটো কি কৰিছে প্ৰশ্ন কৰিছে সেইকাৰণে পাষ্ট ইনডিফিনিট টেন্স সেইকাৰণে কি কৰিলোঁ when ৰাখিলোঁ তাৰপিছতে অবজেক্টটো কি কৰিব লাগে সাবজেক্ট কৰিলোঁ তাৰপিছত টেবলেট থকা ভাৰ্ব কি ব্যৱহাৰ কৰিব লাগে নিয়মমতে ইয়াত একচুৱেলি ৱাজ ইয়াৰ ব্যৱহাৰ কৰিব লাগে তো বাৰ্টৰ লগত কি হ'ব ৱাজ হ'ব তো ৱাজটো ইয়াত নবহি কি সাবজেক্টৰ আগত বহিব যেহেতু প্ৰশ্নবোধ বাক্য তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কেছৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি কট তাৰপিছত বাই তাৰপিছত সাবজেক্টটো আহি কি হ'ল অবজেক্ট হ'ল হিম হ'ল লাষ্টত প্ৰশ্নবোধক চিন লাষ্ট এক্সাম্পল লৈ গৈছোঁ হোয়াৰ হেজ হি মেট ইউ তো বাক্যটোত কি কৰিছে হোয়াৰ দি প্ৰশ্ন কৰিছে তাৰপিছত ইয়াত সাবজেক্টটো আছে তাৰপিছত ভাৰ্বো আছে অবজেক্টটো আছে
তো এইটো কোন টেন্সত আছে চাব লাগিব একচুৱেলি কি আছে এইটো এনেকুৱা হ'ব লাগিছিল হয়াৰ শ্বি হেজ শ্বি টু ছাবজেক্ট তাৰপিছত হেজ তাৰপিছত ভাৰৰ পাষ্ট পাৰ্টিচিপল পাম তাৰপিছত অবজেক্ট এইটো একচুৱেলি কোন টেন্সত আছে কোন টেন্সত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সে যেতিয়া আমি ভইচ চেঞ্জ কৰিম তেতিয়া কেনেকৈ কৰিম প্ৰথমতে যিহেতু কুৱেশ্যন ৱৰ্ড দি আৰম্ভ কৰা আছে বা প্ৰশ্ন কৰিছে সেইকাৰণে কি হায়াৰটো হায়াৰে ৰাখিলোঁ তাৰপিছত অবজেক্ট টু ছাবজেক্ট অবজেক্টটো কি অবজেক্টটো কি হ'ব ছাবজেক্ট হ'ব তো অবজেক্টটো কি আছে ইউ আছে তো ইয়াত ইউ হ'ব ইউ হায়াৰ ইউ তাৰপিছত প্ৰথমতে কি কৰিলোঁ হায়াৰ লিখিলোঁ তাৰপিছতে কি অবজেক্টটো কি কৰিলোঁ ছাবজেক্ট কৰিলোঁ ইউ তাৰপিছত কি কৰিব লাগে হেভ বিন হেজ বিন ইউৰ লগত কি বহিব ইউটো যিহেতু কি ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় সেইকাৰণে কি সকলো সময়ত কি কৰিব লাগে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া সেই হেজ বা হেজ বিন ব্যৱহাৰ কৰিব লাগে যিহেতু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় সেইকাৰণে কি ব্যৱহাৰ কৰিব লাগিব হেভ ব্যৱহাৰ কৰিব লাগিব হেভ ইয়াত হেভ হ'ব তো প্ৰথমতে আমি কি কৰিলোঁ হায়াৰ লিখিলোঁ তাৰপিছত অবজেক্ট টু ছাবজেক্ট কৰিলোঁ তাৰপিছত কি কৰিব লাগে ইউৰ লগত কি বহে হেভ বিন বহে তো আমি কি কৰিলোঁ হেভটো যিহেতু অক্সিলাৰী ভাৰ্ব সেইকাৰণে সন্মুখত বহাই দিলোঁ তাৰপিছত কি বিনটো ইয়াতে থাকিল তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহালোঁ মেট তাৰপিছত বাই তাৰপিছত ছাবজেক্টটো গৈ কি হ'ল সিটো কি হ'ল আৰু হ'ল অবজেক্ট হ'ল তো এনেদৰে কি কৰিব লাগে ইণ্ট্ৰগেটিভ সেন্টেন্সৰ মানে কি কৰিব লাগে ভইচ চেঞ্জ কৰিব লাগে তো আশা ৰাখিছোঁ সবেই ভিডিঅ'টো মানে বুজি পাইছে বা যদি বুজি পোৱা নাই বুজাৰ বাবে মানে বহীত লিখি লৈ নাইবা ভিডিঅ'টো প'জ কৰি ক'ৰবাত যদি খোকোজা লাগিছে বুজাৰ বাবে চেষ্টা কৰক তো আজিৰ ভিডিঅ'টো ইমানেই ইণ্ট্ৰগেটিভ সেন্টেন্সৰ ওপৰত তো যদি এতিয়াও কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় আৰু পৰৱৰ্তী এটা ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ